হেল্ল' বন্ধুসকল, আপোনালোকে এটা কথা জানেনে? এতিয়া অসমত নম্বৰ 1 ইউটিউবাৰ হিচাপে কোন চলি আছে নাজানে? সময় গগৈ। সময় গগৈ এতিয়া নম্বৰ 1 ইউটিউবাৰ। কাৰণ সি ইউটিউবাৰ নহয়, সি এজন ভগৱান হয়। আমাৰ নিচিনা দুখীয়া মানুহ, আমাতকৈ যাৰ নেকি খাবলৈ নাই, এক সময় খাবলৈ নাই, যাৰ কাপোৰ এবাৰ পিন্ধিবলৈ নাই, যাৰ থাকিবলৈ ঘৰ নাই, সেইবোৰৰ ভগৱান হয়। তেনেকুৱা মানুহ তাই বিচাৰি খাবলৈ দিয়ে, থাকিবলৈ দিয়ে। বেমাৰী মানুহক বেমাৰ ট্ৰিটমেণ্ট কৰি দিয়ে মেডিকেলৰ ইত্যাদি। বহুত কিবাকিবি, বহুত তেনেকুৱা ভিডিঅ' ক্লিপ আছে মোৰ লগত, আৰু মই তেনেকুৱা কিছুমান ভিডিঅ' ক্লিপ আপোনালোকক দেখাম। আৰু সি এজন যে ভগৱান কেনেকৈ হৈ পৰিছে, এই অসমত নম্বৰ 1 হিৰো হৈ পৰিছে, একেবাৰে অৰিজিনেল হিৰো। চাওক, মই দেখাই দিছোঁ কেনেকৈ। আৰু এটা কথা কওঁ বন্ধুসকল, কয় যেন কাশী গয়া মথুৰা বদৰিকা ধাম, এয়াই কলিযুগৰ বৈকুণ্ঠ ধাম। যিখিনি কাম কৰি আছে সময় গগৈয়ে, এইটোৱে হ'ল বৈকুণ্ঠ ধাম পোৱা উত্তম ৰাস্তা। চাওক, আহক চাওঁ এতিয়া সময় গগৈ কি কৰিছে আমাৰ সোণৰ অসমৰ কাৰণে, আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে, যাৰ ঘৰ নাই থাকিবলৈ, যাৰ খাবলৈ নাই, আজি 2-3 দিনলৈকে খাবলৈ নোপোৱা মানুহক কেনেকৈ খাবলৈ দিছে বা কেনেকৈ সি মেনেজ কৰিছে, সেইটো আমি কেতিয়াও বেয়াকৈ ভাবিব নাপায়। আৰু সেই বস্তুটো সি যিটো কৰিছে, আমাৰ অসমৰ কমচে কম 5% মানুহেও যদি কাৰোবালৈ চিন্তা কৰে বা কাৰোবাৰ দুখীয়া মানুহলৈ কৰে, তেতিয়াহ'লে এই অসমখন কেতিয়াও দুখত নাথাকে। আহক চাওঁ সময় গগৈৰ কাম। আপোনালোকৰ আগত এনেকুৱা এখন ঘৰ দেখুৱাম। আচলতে ঘৰ বুলি ক'ম নে গুডাউন বুলি ক'ম, আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰে। আৰু ইয়াত থাকে এজন 60 বছৰীয়া ককা এজন, আৰু এই যে ককাজন দেখা পাইছে, তেখেতৰ নাম হৈছে বোপাৰাম দত্ত। আৰু এই ককাজনৰ ঘৰে হৈছে এয়া। তেখেতক মই চিনাকি কৰাই দিম, কিন্তু চিনাকি কৰাই দিয়াৰ আগতে ভালদৰে এবাৰ এই ঘৰখন দেখুৱাই দিছোঁ। কিনো দেখুৱাম, তথাপিও মই এবাৰ ভালদৰে চাৰিওফালে দেখুৱাই দিছোঁ দেই। এয়া হৈ গ'ল তেখেতৰ দৰ্জাখন। দৰ্জা ক'ম নে নিজে চাই লওঁ আৰু এতিয়া মই কিনো ক'ম নিজে। এতিয়া এইফালে যদি চাওঁ, এয়া তেখেতৰ কাঁহী বাতি, এইফালে ধৰক কিবা এটা থৈ দিছে, বটুৱাৰ পৰা আদি কৰি কেৰাহী আছে, খোৱা বস্তু আছে। এইজনে হৈছে সময় গগৈ বন্ধুসকল, যিটো নেকি এটা ভিডিঅ' নহয়, ইমান আপোনালোকক ক্লিপ দেখাম, কিন্তু ইমান দীঘলো কৰিব নোৱাৰিম, যিহেতু ভিডিঅ'টো দীঘল হৈ যাব। ইমানেই কাম কৰিছে এওঁ, ইমানেই বেছি দুখীয়া পৰিয়ালক থাকিবলৈ ঘৰ দিছে, আৰু খাবলৈ ভাত দিছে, কাপোৰ দিছে, মেডিকেল ট্ৰিটমেণ্ট কৰি দিছে বেমাৰী, বহুত বেলেগ ধৰণত, যাক টকা দৰকাৰ, যাক কামৰ দৰকাৰ, বহুত বেলেগ ধৰণৰ কাম কৰি দিছে। আৰু বহুত আছে, দেখাওঁ আপোনালোকক। চাওক, 40 টকা দিনটোত মাত্ৰ? বহনীয়ে হোৱা নাই, বহনীয়ে হোৱা নাছিলে। এইফালে 40 টকা। আপোনাৰ কেইটকা হ'ল বিকি? 100 টকা। 100 টকা। আপোনাৰ 100? ৰাতিপুৱা কেইটাত আহিলে? ৰাতিপুৱা আজি 9:30 আহিলে। 9:30 আহিলে। 9:30 এই অলপ তাৰ বেছি নাই আৰু এই কিবা কামত নিছে নে কি কাৰণে? জ্বলাবৰ কাৰণে। আপোনাক বহুত দেৰিৰ পৰা চাই আছো, একদম বজাৰৰ পৰা দেখি আহিছো। ধেমালি নেকি ইমান দূৰ? একদম ফেক্টৰী গেটৰ ওচৰত যাব লাগে। আমি দাদাজনে মন কৰি আছিলোঁ, তেখেতে বহুত দূৰৰ পৰা এনেকৈ কান্ধতে বাঁহ কেইডালমান লৈ পেলাই গৈ আছে। মানে আমি ফ'ল' কৰিছোঁ। ভাবিলোঁ তেখেতৰ মানে এই বাপৰে বেয়া জোৰে দিছে। এতিয়া আপুনি পালে মিঠাতেল, ভাল বস্তু। এতিয়া এইফালে আহি গ'ল মিঠাতেল। মই 15 দিনমান যাবগৈ, মানে 2 সপ্তাহ আৰামছে ওলাই যাব। একদম আৰাম। এই বঢ়িয়া। তেখেতৰ লগত কথা বতৰা ঘৰলৈ যাব ওলাইছে। একদম খালী ভৰি খোজকাঢ়ি ফুৰিছে যে। পাৰিব? দিগদাৰ নহয় খালী ভৰি? বন্ধুসকল, এয়ে হ'ল কলিযুগৰ ভগৱান, যিজনে দুখীয়া মানুহক থাকিবলৈ ঘৰ দিছে, আৰু খাবলৈ ভাত দিছে, পিন্ধিবলৈ কাপোৰ দিছে। সেইজনকে আমি ভগৱান ক'ব লাগিব। মূৰ্তিটোক পুজিলেতো আমি একো নাপাম, কিন্তু এইজনে আচল মানুহ, যোনজন নেকি মানুহক, দুখীয়া মানুহক বিচাৰি ঘৰ দিছে, খাবলৈ দিছে, কাপোৰ দিছে। কিন্তু তাক
যোন মানুহে বদনাম কৰিছে এনেকুৱা ইউটিউবাৰ আছে যিকেইটা নেকি বদনাম কৰিছে যে সময় গগৈ এতিয়া ভগৱান হৈ পৰিছে সময় গগৈ নে ডাঙৰ বিজনেছমেন নে সময় গগৈ কি ডাঙৰ মিনিষ্টাৰ নে বহুত ডাঙৰ চাকৰি কৰা মানুহ তেনেকুৱা মানে হেৰি কৰিছে ৰ'জ ভিডিঅ' কৰিছে কেইটামান ইউটিউবাৰে ইমানে ফাল্টু মই সেইকেইটাক প্ৰশ্ন কৰিছোঁ যে তোমালোকে এই সময় গগৈ চুকটোমান কৰি চোৱা তাৰপিছত ক'বা যে সময় গগৈয়ে কি কৰিছে বেলেগক বেয়া বুলি ক'বলৈ বহুত ইজি গম পালা ফাৰ্ষ্টতে নিজক চোৱা তুমি কি কৰিছা বেলেগক বদনাম কৰি ওপৰত যাবলৈ কাম নাই ওপৰত উঠিবলগীয়া কোনো তেনেকুৱা হেৰি নাই বেলেগক এই সময় গগৈ নিচিনা তুমি অকল চুকটোমান কাম কৰি চোৱা এটা পৰিয়ালক ঘৰ এটা বনাই দি চোৱা এটা পৰিয়ালক খাবলৈ ভাত দি চোৱা কাৰোবাক মেডিকেল ট্ৰিটমেণ্ট কৰি চোৱা তাৰপিছত সময় গগৈ পিছত পৰিবা তুমি এই ইউটিউবাৰজন চোৱাকচোন এইজনে নিজকে নিজে ওপৰলৈ বা নিজকে নিজে ভাইৰেল কৰিবলৈ এই ইউটিউবাৰজনে সময় গগৈ এগেইনষ্টত এটা কমেণ্ট ভল্ট বনাইছে চক ট্ৰফিক কৰিছে তাৰ ওপৰত চক আপোনালোকে ইউটিউবাৰ হলে বোলে সময় গগৈ নিচিনা হ'ব লাগে হা কেৱল কমেণ্টত সেইটোৱে ৰিপ্লাই আৰু প্ৰত্যেকজন ইউটিউবাৰৰ কমেণ্ট বক্সত সেইটোৱে ৰিপ্লাই ইউটিউবাৰ হলে বোলে সময় গগৈ নিচিনা হ'ব লাগে এতিয়া বৰ্তমান অসমত সময় গগৈ ভগৱান হৈ পৰিছে না সময় গগৈ কিবা মিনিষ্টাৰ না সময় গগৈ কিবা বিজনেছমেন না সময় গগৈ কিবা টপ লেভেলৰ চাকৰি কৰে যে সি প্ৰত্যেকজন দুখীয়া মানুহক ঘৰ বনাই দিব পাৰে ঠিক আছে মই এটা কথা কওঁ সময় গগৈ তাত কি পইচাৰ কিবা ভাণ্ডাৰ আছে নেকি যে প্ৰত্যেকে সি ঘৰ বনাই দিয়া একতা তাৰমানে ৰেগুলাৰ তাৰ ভিডিঅ' হয় ঠিক আছে অৰিজিনেল ৰহস্য মই আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ফাদিল কৰিম এজ এ ইউটিউবাৰ হিচাপে ঠিক আছে প্ৰথম কথা সময় গগৈৰ ভিডিঅ'বিলাক লাখত বা মিলিয়নত চলে ঠিক আছে লাখত বা মিলিয়নত চলে আৰু আমাৰ ইউটিউবতো লাখ বা মিলিয়নত চলে আৰু ফেচবুকতো লাখ বা মিলিয়নত চলে যেতিয়া সি এটা জাগাত ঠিক আছে যেতিয়া সি এটা জাগাত দুখীয়া মানুহ এটা তাত যেতিয়া হেল্প কৰিব যায় তেতিয়া কি দেখায় যে এইজন দুখীয়া মানুহ দেখিলে বন্ধুসকল এইজন ইউটিউবাৰ যিজন নেকি সময় গগৈ এগেইনষ্টত যি কথা কৈছে বা যিখিনি সি নিজকে নিজে ভাইৰেল হ'বৰ কাৰণে সময় গগৈৰ ওপৰত যিখিনি বদনাম লগাইছে যে সি নে মিনিষ্টাৰ নে ডাঙৰ বিজনেছমেন সি নে কি নাজানো কি ভাবি কিনে কৰিছে কি মতলব নিজকে নিজে ভাইৰেল কৰিবলৈ কাৰণে সময় গগৈ এগেইনষ্টত কৰিছে মই তোমাক কৈছোঁ তুমি কি ইউটিউবাৰ তোমাক সুধিছোঁ তুমি কি ইউটিউবাৰ তুমি যদি ইউটিউবাৰ হয় ইউটিউবাৰে এজন ইউটিউবাৰক উঠিলে মানে ইয়াত জ্বলিব নালাগে ভাল পাব লাগে যে তাই ভাইৰেল হৈছে তাৰ পৰা কিবা এটা শিকোঁ গম পাইছা তুমি তেনেকুৱা এটা পৰিয়ালক ঘৰ বনাই দিয়াচোন তুমি তেনেকুৱা এটা পৰিয়ালক দুখীয়া পৰিয়ালক কাপোৰ দি চোৱাচোন তুমি তেনেকুৱা এটা পৰিয়ালক খাবলৈ দিয়াচোন তোমাক কোনে বেয়া বুলি ক'ব তোমাৰ নিচিনা খালী বেলেগক ৰ'জ ভিডিঅ' কৰিবা বেলেগৰ ওপৰত বেয়া কমেণ্ট কৰিবা তোমাৰ নাম কি মই নাজানো তুমি কোন হয় কি হয় মই নাজানো তোমাৰ কথাখিনি শুনি বা তুমি যিখিনি কৰিছা তাৰ এগেইনষ্টতহে মই কৈছোঁ তোমাৰ কোনো অধিকাৰ নাই আৰু তুমি ক'ৰ হয় কি হয় মোৰ একো মতলবো নাই কিন্তু সময় গগৈয়ে যি কৰিছে সেইটো ৰাইট অসমৰ ৰাইজে দেখিছে অসমৰ প্ৰত্যেকটো দুখীয়া পৰিয়ালে দেখিছে সোণৰ অসমৰ গৰাম বুলি যিটো সি এটা সংকল্প লৈছে বা যিটো সিদ্ধান্ত লৈছে সেইটো সঁচা একদম ৰাইট আমি দেখিছোঁ সেইটো হয় বুলি ক'ম আৰু প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন দুখীয়া মানুহে হয় বুলি ক'ব তুমি কোন ক'বলৈ তুমি তাৰ চুকটো নহয় ইমানতে সামৰণি মাৰিছোঁ যদি পাৰা মোৰ লগত কথা পাতিবা পিছত